নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। বিক্ৰী কৰি চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ মূৰত ফাৰ্মৰ ভিডিঅ' এটা লৈ আহিছোঁ। বহুতে চাগে ভাবিছে এই ফাৰ্মৰ ভিডিঅ' নাই দিয়া, গাহৰি ফাৰ্ম এৰি দিয়ে বুলি ভাবিছে চাগে। গাহৰি ফাৰ্মখন আছে বৰ্তমান, নাইকিয়া নহয়। আৰু এইফালে গাহৰিবিলাককনো কি খুৱাইছোঁ তাৰে ওপৰত আপোনালোকক অলপ ভিডিঅ' এটা দিম বুলি ভাবিলোঁ। আৰু ফাৰ্মত বৰ্তমান আগৰ দৰে দানা ইউজ কৰি আছোঁ, কিন্তু এতিয়া বৰ্তমান কচুটো পাবলৈ নাইকিয়া হৈছে। গম পাইছে, এইটো খৰালি ছিজন, আৰু খৰালি ছিজনত মানে কচুটো কমি যায়, সেইটো আপোনালোকে গম পাইছে। সেইবাবে মানে কচুটো নাই বৰ্তমান। আৰু যদি ছিজন আহি যায়, ছিজনত মই কচু খুৱামেই। মানে কচুটো খোৱালে গাহৰিখিনি বহুত ভাল হয়, বহুত ভিটামিন আছে কচুৰ। আৰু কচুটো যদি যিমান পাৰে আপোনালোকে খুৱাব পাৰে গাহৰিবিলাকক। গাভিনী গাহৰি হওক বা খাচী গাহৰি হওক, কোনো কথা নাই, চবকে কচুটো খুৱাব পাৰে। কচু খোৱালে বহুত ভাল হয়, গাহৰিবিলাকো মানে বহুত ষ্ট্ৰং হৈ থাকে, মই ভাবোঁ। কিন্তু মানে যিহেতু আমাৰ ফাৰ্মত প্ৰায় আমি লোকেল দানা খুৱাই থাকোঁ, গম পাইছে আপোনালোকে, আগৰ ভিডিঅ'টো চাইছে যিসকলে যদি পাইছে। মানে সেইবাবে মানে এতিয়া বৰ্তমানো লোকেল দানাই চলি আছে। কিন্তু এতিয়া ছিজন নহয়, কচু ছিজন, সেইবাবে মানে এতিয়া বৰ্তমান গাহৰিবিলাকক অলপ কিনা দানা এড কৰি দিয়া হৈছে লগত। যিহেতু কচুটো নহ'লে বহুত প্ৰব্লেম হৈ যায়, কচুটো যেতিয়া হৈ যায় তাৰ প্ৰব্লেম নাই, মানে কিনা একদম লোকেল দানাত খুৱাই থাকিব পাৰে। এতিয়া যিহেতু মোৰ ফাৰ্মত এতিয়া বৰ্তমান চলিছে তুঁহগুৰি চলিছে, ভাত, আৰু অলপ কিনা দানাটো লগত এড কৰি দিয়া হৈছে গাহৰিবিলাকক। আৰু এইবিলাক গাহৰি যিবিলাক দেখিছে, এইবিলাক ফাৰ্মৰ কাৰণে মানে ঘৰত ৰখাই থোৱা হৈছে। এইবিলাক পোৱালিবিলাক নিজৰ ঘৰৰ পোৱালি হয়, এইবিলাক চব মাইকী গাহৰি আৰু আগবেষ্ট পোৱালি। গাহৰিখিনিয়ে ডাঙৰ হোৱা নাই যিমানটো হ'ব লাগিছিলে। আৰু মাইকী গাহৰি মানে ডাঙৰ কৰিবলৈ অলপ প্ৰব্লেম হয়। খাচী গাহৰিবিলাক মানে বহুত ফাষ্ট ডাঙৰ হৈ যায়, আৰু মাইকী গাহৰিবিলাক মানে অলপ ডাঙৰ হওঁতে টাইম লাগে। আৰু এইফালে ফাৰ্মখনো বৰ্তমান ভাগি ছিগি অৱস্থা নাইকিয়া হৈছে, হ'লেও মেৰামতি চলি আছে। আৰু এইফালে এইকেইজনী গাহৰি পোৱালি দিলে, 2 নম্বৰ বাৰ পোৱালি দিলে। মানে এই ভিডিঅ'টো মই অলপ বিহুত যাওঁতে কৰি থৈছিলোঁ, আৰু বিহুৰ পিছত গম পাইছে গাহৰিকেইজনী পোৱালি দিলে। ভিডিঅ'টো পাইছে, আগৰ ভিডিঅ'টো আপোনালোকে যিসকলে চাইছে। আৰু সেইবাবে মানে এই গাহৰিকেইজনী পোৱালি 2 নম্বৰ বাৰ পোৱালি দিলে। এজনীয়ে 10টা দিলে, এইজনী 10টা দিলে, ইজনী গাহৰিয়ে 12টা পোৱালি দিলে। মানে টোটেল 22টা গাহৰি পোৱালি দিছিলে। আৰু এইকেইজনী গাহৰি চাওক কিমান ধুনীয়া হৈছে, লোকেল দানা খুৱাইছোঁ যদিও। কিনা দানা যদি দিছোঁ মানে একদম কম পৰিমাণে দিছোঁ, অকল কিনা দানাৰ ওপৰত আমি নিৰ্ভৰ কৰি গাহৰি নোপোহোঁ, আপোনালোকে আগৰ ভিডিঅ'বিলাকত চাই গম পাইছে। আৰু এই গাহৰিকেইজনী চাওক কিমান ধুনীয়া হৈ আছে চেহেৰাবিলাক। এবাৰ 2 নম্বৰ বাৰ পোৱালি দিলে, হ'লেও মানে গাহৰিকেইজনী বহুত ধুনীয়া হৈ আছে। এইফালে দেখিছে গ্ৰথটো চাওক আপোনালোকে, আৰু এইফালে চাওক কিমান ধুনীয়া হৈ আছে গাহৰি চেহেৰাবিলাক। আৰু এনেকৈ মানে গাহৰি ফাৰ্মখন বৰ্তমান চলি আছে। পাঠা গাহৰি ডাঙৰটো খাচী কৰি বিকি দিয়া হ'ল, মানে বিহুৰ আগে আগে খাচী কৰি পিনি বিকি দিলোঁ। আৰু এতিয়া বৰ্তমান পোৱালি এটা আনি থোৱা হৈছে ফাৰ্মৰ কাৰণে, মানে যিটো ঘাইৰ কাৰণে, ক'লা গাহৰি পোৱালি এটা আছে। আৰু এইফালে এজনী চাওক, এজনী কিমান ধুনীয়া হৈছে চেহেৰা। গাহৰিবিলাক মানে দীঘল হয়, বহুত দীঘল গাহৰিকেইজনী দেখিছে। আৰু এজনী এইফালে 3জনী গাহৰি গাভিনী কৰি থোৱা আছিলে, 2জনীয়ে পোৱালি দিলে, আৰু এজনী বাকী আছে। এইফালে ফাৰ্মখন চাওক, মানে 4টা ৰুম চোৱা মানে চালে, খেৰ দি চাই দিলে, আৰু এইফালৰ ৰুমকেইটা বাকী আছে। আৰু এইফালে ৰুমবিলাকো অলপ ভাগি ছিগি আছে, গম পাইছে। এইফালে চাওক, এতিয়া মানে 4 স্কোৱাৰ মানে জালটো লগোৱা হোৱা নাই, কিন্তু লগাব লাগিব। ফাৰ্মখন মানে ক্লিয়াৰ হোৱাৰ পিছত 4 স্কোৱাৰ নেট আকৌ লগাই দিয়া হ'ব, নহ'লে গম পাইছে ছিজনবিলাকত অলপ প্ৰব্লেম হয় সেইবাবে। আৰু চাওক কিমান ধুনীয়াকৈ খেৰ চাইছে। যদিও মই মানে খেৰ চালে প্ৰায় 2 বছৰমান যায়হে, হ'লেও মই খেৰ চাওঁ, খৰচ হ'লেও মোৰ প্ৰব্লেম নাই। কাৰণ মানে গাহৰিখিনি ঠাণ্ডা পাই থাকিব লাগে, গৰম ছিজনত মানে বহুত কষ্ট হৈ যায়। মানে যদি টিং লগাই দিওঁ মানে গাহৰিখিনি বহুত গৰম মানে পায়, সেইবাবে মানে প্ৰায় আমাৰ ফাৰ্মখন খেৰ চাই থওঁ। খেৰ চোৱা কাৰণ সেইটোৱেই। আৰু এইফালে এইকেইজনী গাহৰি দেখিছে, এইকেইজনী গাহৰিও যদি ভাল হয় ঘাই কাৰণে ৰাখিম বুলি ভাবিছোঁ। আৰু সেই ডাঙৰ গাহৰিকেইজনী লাহে লাহে আৰু এবাৰ দুবাৰ পোৱালি দিয়াই মানে 3বাৰ বা 4বাৰ পোৱালি দিয়াই বিক্ৰী কৰা হ'ব। আৰু এইফালে ক'লা গাহৰি দেখিছে, এই গাহৰিটো মানে সঁচৰ কাৰণে আছে। আৰু এই এইকেইজনী ঘাই কাৰণে ৰখাই থৈছোঁ। বাকী কিমান
হয় নাজানো আৰু ডাঙৰ কিন্তু মানে মনত ভাবি পিনি থৈ দিছোঁ আৰু এইটো পাঠাৰ কাৰণে আনিছোঁ। চেহেৰাটো ধুনীয়া হৈছে গাহৰিকেইটা। আৰু বাকী ভিডিঅ'টো আপোনালোকক বৰ বেছি দীঘলীয়া নকৰোঁ। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ আৰু নেক্সট ভিডিঅ' আপোনালোকৰ মাজলৈ আহি আছে, ভাল ভিডিঅ' আহি আছে। আশা কৰোঁ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব আৰু মাজে মাজে আপোনালোকক মই গাহৰি ফাৰ্মৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু বাই বাই।